আজি ৰাতিপুৱাৰ পৰা বনবিলাক চাফা কৰিলো চাওক ফ্ৰণ্টৰ সাইডৰ ইমান সুন্দৰকে দিছো চাওক আৰু এটা বস্তু দেখাম দেই মানুহৰ আগফালৰ দুৱাৰমুখত ফুল থাকে নহয় নে আৰু আমাৰ কি থাকে চাওকচোন ফুলৰ লগতে এইবিলাক মান ধনিয়া দেখিছেনে আৰু সঁচা কথা ক'বলৈ গ'লে এই ঘৰ দুৱাৰ মানে কি কাষবিলাকত আপোনাৰ বনচন থাকিলে সঁচাকৈ মনচন বহুত বেয়া লাগি থাকে আৰু যেতিয়া পা পৰিষ্কাৰ হৈ থাকে বহুত ভাল লাগে নহয় নে ঘৰৰ চৌহদটো চাই আচলতে মানুহৰ ঘৰখনৰ ভিতৰ চোৱাটো গম পোৱা যায় গম পাইছে ঘৰ এখন লেতেৰা নে চাফা ঘৰৰ পৰিৱেশটো চাই বা চোতাল ঘৰ চাই ক'ব পৰা যায় এইবিলাক আগৰ দিনৰ মানুহে কোৱা কথা দেই কি ধুনীয়াকৈ এইখন চাফা কৰি ল'লোঁ আৰু আগফালৰ চোতালতটো আৰু এসোপা গেডাৰিং হৈ আছে মানে আমাৰ চোতালখন বহুত ডাঙৰ গম পাইছেনে এইবিলাক এনেকেই আছে এনেকৈ চাফা কৰি লওঁতে ভাল লাগিছে ইমান ধুনীয়াকৈ পৰিপাটিকৈ থৈছে দেখিছেনে নাই এই ইটাখিনিহে মুঠতে এনেকৈ আছে চোতালৰ পৰা ইমান মাটি পেলাই লৈও আকৌ আহিলোঁ ষ্ট'ৰ ৰুমটো চাফা কৰিলোঁ অলপ এয়া চাওক ষ্ট'ৰ ৰুমটো ঠিক কৰি ল'লোঁ সেইবিলাক এয়াই মোৰ কাম আৰু এই কামখিনি কিয় কৰিছোঁ জানেনে গুৰুতকৈও শিষ্যজ্ঞান খুচৰি খুচৰি লয় জ্ঞান নহয়নে আৰু তাৰপিছত যদি গুৰুৱে কয় শিষ্যক বোলে তই মোৰ জ্ঞানখিনি কিয় ল'লি হয়নে নহয় তেতিয়া বাৰু কেনেকুৱা কথা হ'ব সুপ্ৰভাত নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু এই কথাটো কোৱাৰো এটা কাৰণ আছে আৰু তাৰ আগতে মোৰ ঘৰৰ কামখিনি দেখিলেনে যিহেতু মানে কি সঁচা কথা ক'বলৈ গ'লে ঘৰৰ চাৰিও চাইডটো লেতেৰা ফেতেলা হৈ থাকিলে বহুত অশান্তি লাগে একদম গাটো নিজৰে মানে কিবা বেমাৰী লাগে গম পাইছেনে সেইকাৰণে চাই নাথাকি পেলাই মানে কামখিনি আগত কৰি ল'লোঁ আৰু তাৰপিছতহে আহি গ'লোঁ মোৰ নিৰ্দিষ্ট স্থানত মানে ভিডিঅ'টো বনাবৰ কাৰণে এয়া চাওক মোৰ আৰু এই জেগাত একদম ভিডিঅ' বনাই বহুত ভাল লাগে জানেনে মই যে ক'লোঁ যে গুৰুতকৈও শিষ্যজ্ঞান খুচৰি খুচৰি লয় জ্ঞান এই কথাটো মই কিয় কৈছিলোঁ জানেনে নিশ্চয় ইয়াত কিবা এটা গুৰুত্বপূৰ্ণ কথা আছে নহয় জানো কিন্তু শুনক মই কথা এটা কওঁ মই যেতিয়া ইউটিউব চেনেলটো খুলিছিলোঁ মই কিছুমান নজনা কথা মোৰ বন্ধুসকলৰ পৰা মই শিকিছিলোঁ বিশেষকৈ নীলাক্ষী কাকতি আৰু গুণগুণ বুলি দেই গুণগুণ চেনেলটোৰ পৰা আৰু তেওঁলোকে মোক বহুতখিনি মানে মোৰ যিহেতু দুটা ফোন আছে ইটোত কৈ থাকে সিটোলৈ হেৰি কৰোঁ মানে সিটোত এনেকৈ কৰকচোন তেনেকৈ মোক তেওঁলোকে শিকাইছিলে এতিয়া মই কথাটো কৈছোঁ তেওঁলোকে বাৰু মোক যদি কয় মই তোমাক এনেকৈ শিকাই দিছিলোঁ নহয় বা তেহেঁতে যদি মোৰ লগত এতিয়া হিংসা ভাৱ লয় মোৰ বাৰু মনটো কেনেকুৱা লাগিব নহয়নে বাৰু কিন্তু এটা কথা কি জানে হিংসি জেদা জেদি এইবিলাকে মানুহক কিন্তু উন্নতি নকৰে মানুহক কিন্তু ধ্বংসহে কৰে এটা কথা আমি শিকিব লাগে মানুহৰ পৰা বান্দৰ আহিছে বুলি ভয় খাই গৈছোঁ প্ৰভাৱ এটা যিহেতু সোমাই আছে সেইকাৰণে ভয় খাই গৈছিলোঁ কিন্তু বতাহে মাৰিছে দেই আৰু হৰিণ এটা ছাইডেদি গৈছিলে মানে সেইটোকে হৰহৰাইছে আচলতে কি জানেনে মই যে কৈছোঁ হিংসি কথাটো আপোনালোকে চাবচোন মই বাৰু মিছাকৈ কৈছোঁ নেকি যেতিয়া ঘৰ এখনত মকামিলা হৈ থাকে যিকোনো এটা কাম সম্পূৰ্ণৰূপে হৈ উঠে যদি হিংসি ভাৱ এটা মনলৈ আহে মানে জিতি এটা আহে তাই এনেকুৱা কৰি আছে মই কিয় এনেকুৱা কৰিম এনেকুৱা ভাৱটো যদি মনলৈ আহে তেন্তে হ'লে কি হয় জানেনে নিজে জ্বলি মৰিব লাগিব আৰু ধ্বংসৰ মুখলৈ যাব লাগিব তুমি যিমানেই লোকৰ পৰচৰ্চা কৰি নাথাকা যিমানেই যি নকৰা তোমাৰ কোনো দিনাখনে উন্নতি নহয় আনচাৰ নিজৰ আপোন মানুহবিলাকৰ পৰাই তোমালোক এৰা খাই যাবা হয়নে নহয় বাৰু ঠিক তেনেকুৱা কিছুমান মোৰ লগত হেৰি হৈ থাকে যি নহওক গম পাই ন কিছুমান কথাত আপোনালোকক মই হিংসা কৰোঁ নে নকৰোঁ এতিয়া কথা এটা কৈছোঁ গুণগুণক মই হিংসা কৰোঁ নে নকৰোঁ বা নীলাক্ষীক মই হিংসা কৰোঁ নে নকৰোঁ কিছুমান কথাৰ পৰা গম পায় হয়নে সদায় মোৰ লগত ভিডিঅ' চাই থকা মানুহ এজনীয়ে যিমানে যি নহওক মই যেতিয়া ফচকৈ নোচোৱা হৈ যাম মোৰ যেতিয়া কমেণ্ট এটা তেহেঁতে গুণগুণহঁতে নোপোৱা হৈ যাব বা নীলাক্ষীয়ে নোপোৱা হৈ যাব তেওঁলোকৰ মনটো কেনেকুৱা লাগিব হয়নে আৰু এটা কথা এইখিনিতে কওঁ যিহেতু কেতিয়াবা হয়তো ভিডিঅ' চাব নোৱাৰিবও পাৰে কিন্তু তাৰ মাজতো কিছুমান কথা আছে
আৰু বুজাই নিশ্চয় বুজিব কিয় জানেনে কেনেকুৱা কথা আছে আপোনালোকক ইমান বুজাব নালাগে মই জানো বাৰু কিয় মানে ধৰক এতিয়া মই ভিডিঅ' এটা দিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চোৱা নাই গম পাইছোঁ আপোনালোকে মোৰ চোৱা নাই কিন্তু মোৰ ধৰক লগৰজনী চাইছে তাত আপুনি কমেণ্টো কৰিছে কিন্তু মোৰ ভিডিঅ'টো চাবলৈহে আপোনাৰ ধৰক সময় হোৱা নাই নহয়নে কিন্তু সেইবিলাকৰ পৰাই মানুহে গম পায় যে আপোনালোকে হিংসা কৰিছে নে মৰম দিছে হয়নে নহয় আজিৰ যুগৰ মানুহ ইমানো বুৰ্বক নহয় আৰু গম পাইছে বান্দৰৰ প্ৰতি ভয় ভাৱ এটা বৰ বেয়াকৈ সোমাই গ'ল আৰু সেইটো কাৰণে তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ কি ঠিক ন জংঘলৰ মাজৰ পৰা আহি পেলাই জঁপিয়াই দিবও পাৰে আৰু মোৰ কথাখিনি আধাখনীয়া হ'ল যিহেতু মানুহে মানুহক ডাইৰেক্ট হিংসা নকৰিলেও কিছুমান কৰ্মকাণ্ডই মানুহক হিংসা কৰে নে নকৰে সেইটো গম পায় নহয়নে সেইটো আৰু ইমান ডাঙৰকৈ বুজাই নকলেও হয় আকাৰে ইংগিতেও মানুহে সকলো কথা গম পাই যায় গতিকে কৈছোঁ শুনক আকৌ যিমানেই মানুহে হিংসা কৰিব মই যদি আপোনালোকক বহুত হিংসা কৰোঁ কোনোবা এজন ব্যক্তিক যেনিবা দেই কথা এটা কৈছোঁ খুব যদি হিংসা কৰোঁ কি হ'ব জানে সেই মানুহগৰাকী কিন্তু উন্নতিয়ে হ'ব মোৰ পৰা মই যে হিংসা কৰিছোঁ কাৰণ তেওঁতো মোক হিংসা কৰা নাই নহয়নে কাৰণ তেওঁ তেতিয়া দুপে উন্নতিহে হ'ব গম পাইছে গতিকে হিংসা হিংসি ভাৱটো পৰিহাৰ কৰক বয়স হ'লে মানুহে অলপ নহয় বহুতখিনি কথা শিকিব পাৰে জ্ঞান হ'ব লাগে গতিকে আৰু বেছি নকওঁ এইবিলাক ফকফকাই থাকিও লাভ নাই নহয়নে যাৰ যি মানে কৰ্ম সেইবিলাক তেওঁলোকে কৰিবই ন কৰ্মফল পাবই আৰু মই যদি ভাল কাম কৰিছোঁ মই ভাল ফল পাম আৰু মই যদি বেয়া কাম কৰিছোঁ মই বেয়া ফল পাম হয়নে নহয় গতিকে আমি যিমানেই গাই বাই নাথাকোঁ মই দোষী নহয় মই নিৰ্দোষী বেলেগহে দোষী কিন্তু ভগৱানজন আছে নহয় ভগৱানে দেখিব নহয় হয়নে নহয় এই ভিডিঅ'টো বনোৱা উদ্দেশ্য নাছিলে কিন্তু কিয় মই বনালোঁ জানেনে মই আজি যিহেতু কামতে ব্যস্ত আছিলোঁ তাৰ মাজতে অকণমান সময় পাই মোৰ এগৰাকী ফ্ৰেণ্ডৰ তাত তেওঁ লাইভ আহিছে আৰু তেওঁ তাত গ'লোঁ আৰু কিছুমান সময়ত মনৰ কথা পাতিবলৈও মন যায় আৰু গ'লোঁ যিহেতু তেওঁ মোৰ তাত আহে আৰু তেতিয়া মোক ক'লে ৰুণবা জানানে চোৱাচোন মোৰ পৰা এনেকৈ শিকিছে বহুতখিনি কথা ময়ো শিকাইছোঁ বা তেওঁ হ'লেও মোৰ পৰা শিকিছে কিন্তু আমি কথা আলোচনা কৰি পেলাইহে আমি টাইমটো বান্ধি লৈছিলোঁ যে আমি এইটোৰ পৰা মই এইটো সময়ত লাইভ কৰিম তুমি সেইটো সময়ত লাইভ কৰিবা তাৰপিছত বোলে কি হৈছে তেওঁ মোৰ যিজনী বান্ধৱী খোলা সময়টোতে তেওঁ বোলে খুলিবলৈ লৈছে সেই ফ্ৰেণ্ড একেখিনিয়ে নহয়নে বাৰু এতিয়া তাৰ মাজতে মানে দুভাগ কৰি দিছে তাৰপিছত তেতিয়া মই তাইক ক'লোঁ নীলাক্ষী এইবিলাক কাণ্ড চলিয়ে থাকে সেইবিলাক মোৰ লগতো কৰিছিলে কিন্তু মোক একো কৰিব নোৱাৰিলে নিজে উৰি গুচি গ'ল গতিকে তুমিও একো নকৰিবা তোমাৰ টাইমত তুমি সদায় লাইভ আহা বা কিবা কৰা সেইটো তোমাৰ কথা তুমি তোমাৰ টাইমটো এৰি নিদিবা আৰু যেতিয়া এটা কথা শুনক মই নিৰ্দিষ্ট এটা টাইমত কৰোঁ সেই টাইমটো যদি মই সলনি কৰি থাকোঁ তেতিয়া মোৰে নিজৰ ৱেট বোলা বস্তু এটা আছে নহয়নে যে এই মানুহজনী দেখোন এনেকুৱা হ'ল আৰু এটা কথা ঠিক কেতিয়াবা হয়তো মোৰে এতিয়া মই ধৰক ৰাতিপুৱা গধূলি সময়ত 6:30 আহোঁ কোনোবা দিনাখন হয়তো মই আধা ঘণ্টা আগতো আহিব পাৰোঁ সেইটো হেৰি নাই যিহেতু মোৰ বন্ধুকেইজনী নাহে নহয়নে তেতিয়া সেই টাইমটো চাই পেলাই মই আহিব পাৰোঁ তেতিয়া সেইটো মাৰ্চি আছে কিন্তু আৰু জানি বুজি যদি মই ভুল কাম কৰোঁ থম মদন গোপাল হৈ পেলাই যদি মই লাইফটোত বহি থাকোঁ তেতিয়া জানো কিবা হ'ব একো নাই 0 যিমানে হিংসা কৰিব মই তাইক বুজাই থৈ আহিলোঁ পিছত মানে তোমাক যিমানে হিংসা কৰক তোমাৰ যিমানে যি নকৰক তুমি উঠি যাবা সিফালে 0 হৈ যাব গতিকে মানে বাদ দিয়া তোমাৰ টাইমত তুমি কৰা তুমি টাইমটো এৰি নিদিবা সেইটো টাইমতে তুমি কৰা নিশ্চয় এদিন সফল হ'বা সঁচাকৈ কিছুমান ক্ষেত্ৰত মানে হাঁহিও উঠে আৰু কিছুমান ক্ষেত্ৰত খঙো উঠে নহয়নে আৰু এটা কথা মই যেতিয়া লাইভ আহোঁ তেতিয়া মোৰ কেইজনীমান ফ্ৰেণ্ড হেৰি কৰেহি দেই চিচি হৈ থাকেহি আৰু তেওঁলোকে মানে মোক চাই কি কৰিছে কি নকৰিছে চুপকৈ মানে চাই থাকে কিন্তু চাই থাকিও কিবা লাভ আছে জানো তেওঁলোক নিজে জ্বলি মৰি থাকে কিন্তু আৰু এটা কথা দেই মই কোনোবা লাইভ আহিলে মোৰ চুৱাচুই সেই চিষ্টেমটো মোৰ নাই আৰু য'ত মই লাইভত যাম তাত মই এটা কমেণ্ট কৰিমেই মোৰ নিজৰ পৰিচয়টো মই দাঙি ধৰিমেই সেইকাৰণে বহুতে কয় ৰুণজনৰ লাইভত বহুত মানুহ কিয় মানুহ হয় মই প্ৰতিটো লাইভতে গৈ পেলাই অকণমান সময় হ'লেও মোৰ নিজৰ পৰিচয়টো দাঙি ধৰোঁ যে মই আহিছিলোঁ মই লাইক এটা দিছোঁ দেই কিন্তু মই চুপকৈ চাই নাথাকোঁ কাৰণ মইতো শিয়াল নহয়নে বাৰু সেইবিলাকে কথা তাইকো মই তেনেকৈ বুজাই দিলোঁ বাদ দিয়া সেইবিলাক কথা আৰু নিজৰটো চিন্তা কৰা নিজে কেনেকৈ আগবাঢ়ি যাব পাৰা সেইটো চিন্তা কৰা কাৰো ওচৰত যাতে তুমি খুজিবলগীয়া নহয় মোক এইটো
কৰি দিয়ক মোক, সেইটো কৰি দিয়ক মোক, সহায় কৰক, এইবিলাক যাতে ক'বলগীয়া নহয়। তুমি নিজকে নিজে আগবাঢ়ি মানে আগবঢ়াবলৈ মানে চেষ্টা কৰা। ঠিক তেনেকৈ বোলো ময়ো তেনেকৈয়ে কৰিছোঁ। মই দেখিছা জানো আজিকালি মই ক'বলৈ লৈছোঁ দেই ছাবস্ক্ৰাইব কৰি দিব বুলি, তাৰ আগতো মই ছাবস্ক্ৰাইব কৰি দিবলৈ বুলিও মই কোৱা নাছিলোঁ। যি কি নহওক মোক সকলো বন্ধু বান্ধৱীখিনিয়ে কিন্তু বহুত মানে আগুৱাই নিবলৈ সহায় কৰিছে দেই, আগুৱাই যোৱাত। আৰু বহুত কেইজনীয়ে মোক ফোনো কৰিছে। আৰু তাতে আৰু এজনী মোৰ ফ্ৰেণ্ড, তাই সিদিনাখনতো মোৰ পৰা মানে দমেই খাইছে, জয়শ্ৰী বুলি কয়। তাই কেনেকৈ নম্বৰ হেৰি কৰিলে, কৰি পেলাই মই প্ৰথমতে নাম চাম কোৱা নাছিলে, প্ৰথম মানে হেৰি কিবা কিবি কথা কৈছিলে ধেমালিতে। ময়ো একদম পূৰা দমত কৈছোঁ, কোন হয় ভালকৈ পৰিচয়টো দে, কাক কথা ক'বলৈ আহিছ বুলি তেনেকৈ কিবা কিবি কৈছোঁ। তাইও কিন্তু কৈছে, ৰুণজুণ বা তুমি কম দিনৰ ভিতৰতে মানে এইকেইটা হেৰি কৰিছা, আমি আছোঁ তোমালোকৰ লগত, তুমি মানে বনাই যোৱা ভিডিঅ'। বহুত ভাল লাগে তেনেকৈ যেতিয়া হঠাতে ফোন কৰি পেলাই খবৰ এটা লয় বা মানে ছাপোৰ্ট কৰে ন, মনত এটা সহায় পোৱা যায়। গতিকে তেনেকুৱা হ'লে ভাল লাগে। আৰু এইখিনিতে মই কওঁ, নীলাক্ষী চেনেলটো অলপ প্ৰব্লেম এটা চলি আছে, আপোনালোকে সহায় কৰিব। মই এতিয়া বাৰু ফোন কৰা নাই, সেইদিনাখনেই যেতিয়া গম পাইছিলোঁ মই ফোন এটা কৰিছিলোঁ বাৰু। আৰু সেইকাৰণে চাগে হয়তো তেওঁলোকো মোৰ তাত মানে মোৰ লাইভতেই হওক বা মোৰ ভিডিঅ' চোৱাতেই হওক আহি পেলাই তেওঁলোকে সহযোগ কৰে। আৰু তেনেকৈ চেনেলটো আগুৱাই নি আছে সকলোৱে দেই, তেহেঁত দুজনী বুলিয়ে নহয়, সকলোৱে আগুৱাই নি আছে। আৰু ভিডিঅ'টো বেছি নকৰোঁ দিয়ক, ভিডিঅ' মানে আজি বেলেগ হেৰি নাছিলে, সেই তাই কোৱা কথাখিনিৰ কাৰণে মোৰ লগতো কিছুমান কথা মিলিছে, আৰু সেইটো কাৰণেহে মই মানে ভিডিঅ'টো বনাইছোঁ। তাত বেয়া পাবলগীয়া কিন্তু একো নাই, যিটো হয় মই সেইটোহে কৈছোঁ। হিংসাই মানুহক তললৈ নিয়ে, উন্নতি নকৰে, সেইটো কথা মনত ৰাখিব। আকৌ লাষ্টত কৈছোঁ, গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা কথা দেই, মোৰ কিন্তু গোটেইখিনি ৰিজাল্টেই মানে নিগেটিভ আহিছে, এটাও পজিটিভ নাই, একো বেমাৰৰ হেৰি নাইকিয়া। চুগাৰটোতো আছে বাৰু, গোটেইখিনি নৰ্মেল আছে, সেইটোকে আপোনালোকক ক'লোঁ। আকৌ ভগৱানে ভালে কুশলে ৰাখক, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।